নমস্কাৰ প্ৰিয় দৰ্শক এষ্ট্ৰ শংকৰ ইউটিউব চেনেলত পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিবলৈ গৈ আছোঁ আপোনালোকৰ আৰ্থিক সংকট বা আৰ্থিক কষ্টত যিকেইটা ফেমিলি বা যি সকল লোক আপোনালোক আৰ্থিক সংকটত বহু দিনৰ পৰা বহু কষ্ট কৰি আছে, ফাইনেন্সিয়েলি আপোনালোকে তেনেকুৱা কোনো ধৰণৰ উন্নতি আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। সেই ভিডিঅ'টো বহুত বেছি দৰকাৰী ভিডিঅ', বহুত বেছি জৰুৰী ভিডিঅ', সকলোকে যিমান পাৰে সকলোলৈকে শ্বেয়াৰ কৰিব, কাৰণ অতি বেছি গুৰুত্বপূৰ্ণ কথা মই আজিৰ এই ভিডিঅ'ত ক'বলৈ গৈ আছোঁ। গতিকে আপোনালোকে যিমান পাৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব আৰু শ্বেয়াৰ কৰিব। ছাবস্ক্ৰাইব কৰিলে মই আৰু উৎসাহিত বা অনুপ্ৰাণিত হৈ আপোনালোক সকলোৰ কাৰণে বিভিন্ন জ্যোতিষশাস্ত্ৰ, বাস্তুশাস্ত্ৰ, তন্ত্ৰশাস্ত্ৰৰ ওপৰত মই আলোচনা কৰি ভিডিঅ'ছ আকাৰে আপোনালোকৰ মাজত মই লৈ আহিম। আৰু আপোনালোকে কি সমস্যাত আছে মোক কমেণ্টছ বক্সত কমেণ্ট কৰিব, তেতিয়াহ'লে মই আপোনালোকৰ সমস্যা অনুসৰি ভিডিঅ'সমূহ লৈ আহিম। একদম মই যিখিনি ভিডিঅ' আনিম বা যিখিনি মই আলোচনা কৰিম সেইখিনি একদম শাস্ত্ৰ সম্বন্ধ, ঐতান্তিক, কোনো ধৰণৰ মই নিজাববীয়াকৈ বনাই লোৱা কোনো একো মই আপোনালোকক নিদিওঁ। যিখিনি শাস্ত্ৰত আছে সেই শাস্ত্ৰত থকা জ্ঞানখিনি মই ভিডিঅ' আকাৰে আপোনালোকৰ মাজলৈ দিম, আৰু আপোনালোকে তাৰ পৰা যদি নিয়ম আৰু নিষ্ঠা সহকাৰে সেইখিনি পালন কৰিব পাৰে, ডেফিনেটলি আপোনালোকে 110% তাৰ পৰা ৰিজাল্ট পাবই। তাত কোনেও আপোনাক ৰখাব নোৱাৰে। এইখিনিতে সৰু আৰু এটা বিশেষ মই আপোনালোকক জনাব খুজিছোঁ, আপোনালোকে বহুতে মোৰ লগত কণ্টেক্ট কৰিব খোজে বা বহুতে মোৰ কণ্টেক্ট নাম্বাৰবোৰ খোজে। চেনেলৰ ডিছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে। ইউটিউব চেনেলৰ ডিছক্ৰিপশ্যনত মোৰ ফেচবুক লিংক, ইনষ্টাগ্ৰাম লিংক, হোৱাটছআপ চেনেল লিংক গোটেইখিনি তাত দিয়া আছে। আপোনালোকে যাব আৰু যদি ভাল লাগে ফেচবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটছআপ চেনেল তাতো আপোনালোকে মোক ফ'ল' কৰিব পাৰিব। আৰু আপোনালোকে বিভিন্ন সমস্যাত ভুগি আছে, বহু দিনৰ পৰা তেনেকুৱা সমাধান পোৱা নাই, আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি নিশ্চয় আপোনালোকৰ সমস্যাৰ কথা পাতি আপোনালোকৰ কেনেকৈ সেই সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব সেইসমূহ আমি ডিছকাছ কৰি আপোনাক জনাই দিব পাৰিম। এতিয়া আহক দেৰি নকৰাকৈ মূল বিষয়টো আজি আলোচনা কৰিবলৈ লৈছোঁ। আলোচনাৰ উদ্দেশ্যটো এইটোৱেই যে আৰ্থিক কষ্ট দূৰীকৰণৰ মহা উপায়। আৰ্থিক কষ্ট অৰ্থাৎ ফাইনেন্সিয়েলি যিকেইটা ফেমিলি বা যি কেইজন আপোনালোক সমস্যাত ভুগি আছে, ফাইনেন্সিয়েলি বহুত টকা পইচা ইনকাম কৰিও আপোনালোকৰ তেনেকুৱা ডেভেলপমেণ্ট বা টকা পইচাৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হোৱা নাই, সেইসকলৰ কাৰণে আজিৰ এই বিশেষ ভিডিঅ'টো মই লৈ আহিছোঁ। প্ৰথমত যদি আপোনালোক বহুত বেছি টকা পইচাৰ অৰ্থাৎ আৰ্থিক সংকটত ভুগি আছে, বহু দিনৰ পৰা আপোনালোকৰ জীৱনত তেনেকুৱা উন্নতি বা প্ৰগ্ৰেছ হোৱা নাই, তেতিয়াহ'লে আপোনালোকে কি কৰিব? তেনেকুৱা যদি বহুত বেছি প্ৰব্লেমত আছে, তেতিয়া আপুনি আৰ্থিক উন্নতি চালে আপুনি আপোনাৰ ওচৰত থকা পূজাৰ সামগ্ৰী বিক্ৰী হোৱা এখন দোকানত যাব লাগিব। গৈ পেলাই আপুনি কি কৰিব? তাত গৈ পেলাই আপুনি নাভি শংখ বুলি এটা বস্তু পোৱা যায়। নাভি শংখ পূজাৰ দোকানত ক'লে আপোনাক দিব। নাভি শংখ আপুনি 7টা নাভি শংকৰ ব্যৱস্থা কৰিব বা কিনি আনিব। 7টা নাভি শংখ, 7 পিচ নাভি শংখ কিনি বজাৰৰ পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানৰ পৰা আপুনি আনিব। ভিডিঅ'টো অলপ দীঘল হ'ব, কিন্তু উপায় নাই, আপোনালোকক মই সকলো বস্তু ভালদৰে বুজাই দিম। আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাব। বহুত বেছি আপোনালোকে ইয়াৰ পৰা উপকাৰ বা আপোনালোকে বহুত বেছি বেনিফিটছ পাব। নাভি শংখ মই ক'লোঁ 7টা আনিবলৈ। তাৰপিছত কি কৰিব? বজাৰত আপোনালোকে চাব তেনেকুৱা দোকানত আপোনালোকে হালধি 7 টুকুৰা আপোনালোকে শুকান হালধিৰ ব্যৱস্থা কৰিব। 7 টুকুৰা শুকান হালধি আনিব। আনি পেলাই আপোনালোকে হালধীয়া ৰঙৰ বস্ত্ৰৰে সৈতে আপোনালোকে সেই বস্তুটো শনিবাৰ নহ'লে মঙলবাৰ দিনাখন কামটো কৰিব, তেতিয়াহ'লে বহুত বেছি ভাল। আৰু আনি পেলাই সেই হালধীয়া কাপোৰেৰে সেই 7 টুকুৰা ক'লা হালধি আৰু আপোনাৰ সেই 7টা নাভি শংখ আনি পেলাই সোমবাৰ নহ'লে মঙলবাৰ, বিশেষকৈ আপুনি শনিবাৰেও কৰিব পাৰে, এই সপ্তাহত এইকেইটা বাৰত কৰিলে বেছি ভাল। আৰু যদি সেইখিনিও নহয় আপুনি বৃহস্পতিবাৰ দিনাও কৰিব পাৰে। বিশেষকৈ এই কামখিনি কৰিবৰ কাৰণে চেষ্টা কৰিব যাতে আপোনালোকে সোমবাৰে নহ'লে আপোনাৰ মঙলবাৰ হয়, নহ'লে শনিবাৰে কোনোবাই পাৰে কোনোবাই নোৱাৰে, গতিকে সোমবাৰ বা আপোনাৰ মঙলবাৰ কৰিলেও হ'ব। যদি সেইখিনি সম্ভৱ নহয় বৃহস্পতিবাৰেও এই কামটো আপোনালোকে কৰিব পাৰিব। সেই যে মই ক'লোঁ 7 টুকুৰা আপোনাৰ ক'লা হালধি, সেইখিনি দোকানত আপুনি পাই যাব। 7টা নাভি শংখ, সেই নাভি শংখটো আপুনি পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত পাই যাব। আপুনি আনিব, আনি পেলাই সেইটো আপুনি হালধীয়া যে কাপোৰখন ক'লোঁ সেই কাপোৰেৰে মেৰিয়াই এনেকুৱা এটা পুতলি আকাৰে আপুনি
বনাই পেলাই আপোনালোকৰ য'ত আপোনালোকে টকা পইচা ৰাখে ঘৰৰ সেই আৰ্থিক ফাইনেন্স য'ত আপোনাৰ আছে আপুনি লকাৰ হ'ব পাৰে বা তেনেকুৱা গডৰেজ আলমিৰা শোকেছ য'ত আপুনি ৰাখিছে তাত আপুনি ধূপ চাকি জ্বলাই আপুনি পূজা আকাৰে কৰি পেলাই তাত আপুনি মনৰ মনস্কামনা জনাই পেলাই সেই বস্তুখিনি আপুনি ৰাখি থ'ব তেতিয়াহ'লে চাব আপুনি এইটো এটা মিৰাকেল টুটকা মই দিছোঁ বহুত বেছি উপকাৰ আপোনালোকে ইয়াৰ পৰা পাবলৈ সক্ষম হ'ব আৰু এটা কাম আপোনালোকে কৰিব পাৰিব মা লক্ষ্মীৰ বাৰ আমি সকলোৱে জানো বৃহস্পতিবাৰ যদি বৃহস্পতিবাৰ দিনাখন সেই কামটো আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে বহুত বেছি ভাল আপোনালোকে কি কৰিব বৃহস্পতিবাৰে আপোনালোকে এটা কাম কৰিব যে মা লক্ষ্মীক যদি আপোনালোকে ঘিউৰে সৈতে বগা খলিতাৰে যদি আপুনি 5 গছি নহ'লে 8 গছি নহ'লে 28 গছি নহ'লে 108 গছি এনেকুৱাকৈ প্ৰত্যেক বৃহস্পতিবাৰ মিনিমাম আপোনালোকে 90 ডেজ আপোনালোকে সেই কামটো কৰিব লাগিব বৃহস্পতিবাৰ দিনাৰ পৰা ষ্টাৰ্ট কৰি মিনিমাম 90 ডেজ সেই কামখিনি কৰিব লাগিব ঘিউৰ চাকিখিনি তেনেকুৱা জ্বলাব আৰু যদি পাৰে সেই মা লক্ষ্মীৰ সন্মুখত বহি আপুনি মা লক্ষ্মীৰ যেটো বীজ মন্ত্ৰ আছে শ্ৰীং মহালক্ষ্মী নম মই মন্ত্ৰটো আকৌ এবাৰ কৈ দিছো শ্ৰীং মহালক্ষ্মী নম সেই মন্ত্ৰটো যদি 8 বাৰ 28 বাৰ নহলে আপোনালোকে যদি 108 বাৰ পাঠ কৰিব পাৰে তেতিয়াহলে আপোনালোকৰ জীৱনত যিখিনি বাধা বা ফাইনান্সিয়ালি যিখিনি প্ৰবলেম হৈ আছিল সেই প্ৰবলেমৰ পৰা আপোনালোকে অকনমান হলেও হাত সাৰি তাৰ পৰা আপোনালোকে উঠিব পাৰিব আৰু এটা কাম কৰিবলৈ একেবাৰে নেপাহৰিব শুকুৰবাৰ দিনাখন যদি মা লক্ষ্মীক আপোনালোকে তেনেকৈ কিবা বগা ৰঙৰ বস্তু পায়ক বা মিষ্টি জাতীয় বস্তু দি পেলাই আপোনালোকে মা লক্ষ্মীক যদি পূজা কৰিব পাৰে তেতিয়াহলেও আপোনালোকৰ ঘৰখনত সুখ শান্তি সমৃদ্ধি বিশেষকৈ আৰ্থিক উন্নতিৰ ক্ষেত্ৰত বহুত বেছি আপোনালোকৰ ডেভেলপমেন্ট হ'ব বা আৰ্থিক উন্নতি যিমান বাধা হৈ আছিল সেইখিনি বাধাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাবলৈ সক্ষম হ'ব ভক্তি আৰু বিশ্বাস সহকাৰে কামখিনি কৰিব লাগিব তেতিয়াহে আপোনালোকে ইয়াৰ পৰা বহুত বেছি বেনিফিটস পাব আৰু এটা কাম আপোনালোকে কৰিব পাৰিব যদি তেনেকুৱা বৃহস্পতিবাৰ দিনাখন যদি সেই মানে শুক্লপক্ষৰ বৃহস্পতিবাৰ দিনাখন যদি আপোনালোকে আহত গছৰ তলত 5 গছি ঘিউৰ চাকি বগা খলিতাৰে আপোনালোকে সন্ধিয়া সময়ত বা ৰাতিপুৱা সময়ত আপোনাৰ সুবিধা অনুসৰি আপোনালোকে যদি আহত গছৰ তলত আপোনালোকে জ্বলাব পাৰে তেতিয়া হলেও ইয়াৰ পৰা আপোনালোকে বহুত বেছি শুভফল পাব আৰু লগতে সেই আহত গছৰ তলত অকনমান মিঠাই জাতীয় কিবা বগা ৰঙৰ বস্তু দি পেলাই বা বিশেষকৈ বাতাসা যদি পায় বা তেনেকুৱা মিষ্টি জাতীয় দ্ৰব্য যদি সম্ভৱ হয় তেনেকুৱা বস্তু দি পেলাই আপোনালোকে যদি পূজা কৰিব পাৰে তেতিয়াহলে মা লক্ষ্মীৰ আশীষ লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব আৰু সেইখিনি যদি নহয় তেতিয়াহলে আপোনালোকে আহত গছ যদি নেপায় তাৰ পৰিৱৰ্তে আপোনালোকে বেলগছৰ তলতো এই কামখিনি আপোনালোকে কৰিব পাৰে বেলগছৰ তলতো যদি এই কামখিনি আপোনালোকে কৰিব পাৰে তেতিয়াহলেও আপোনালোকে ইয়াৰ পৰা বহুত বেছি আপোনালোকে উপকাৰ পাব বেলগছৰ তলতো আপুনি সেই কামটোৱে কৰিব লাগিব ঘিউৰ চাকি আপোনালোকে জ্বলাব লাগিব মনত কৰিব দেৱতাসকলৰ উদ্দেশ্যে সদায় ঘিউ চাকি হে শাস্ত্ৰত বিধান আছে যেতিয়া আমি সম্ভৱ নহয় তেতিয়াহে আমি মিঠা তেলেৰে চাকি দিও বা খৰিহৰ তেলেৰে আমি চাকি দিও কিন্তু শাস্ত্ৰত বিধান আছে যে দেৱতাসকলক আপোনালোকে যেতিয়াই চাকি বন্তি আগবঢ়াব আপোনালোকে চেষ্টা কৰিব ম্যাক্সিমাম সময় ঘিউৰ হৈতে আপোনালোকে দিবৰ কাৰণে সেইটো চেষ্টা কৰিব যিমান পাৰে পিওর যাতে ঘিটো হয় কোনো ধৰণৰ ডুপ্লিকেট বা 2 নম্বৰ ইয়া বস্তু নহয় অৰিজিনাল ঘিউ চাকি আপোনালোকে জ্বলাব আৰু আপোনালোকৰ মনত যিখিনি আশা বা প্ৰেয়া আছে সেই আশাখিনি লৈ পেলাই আপোনালোকে মা লক্ষ্মীৰ উদ্দেশ্যে সেই কামখিনি কৰিব তেতিয়াহলে বহুত বেছি শুভফল আপোনালোকে পাবলৈ সক্ষম হ'ব গতিকে আজিৰ ভিডিওটো ইমানতে পুনৰবাৰ লগ পাম নতুন এটা ভিডিওৰ হৈতে আজিলে সকলোকে মই বিদায় মাগিছো আৰু যদি মোৰ শংকৰ চেনেলটো আপোনালোকৰ ভাল লাগে আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি ৰাখিব তেতিয়া হলে মই যেতিয়াই এনেকুৱা নতুন ভিডিওসমূহ আপলোড কৰো আপোনালোকে অতি সোনকালে নটিফিকেশন যাব আৰু আপুনি চাই পেলাই ইয়াৰ পৰা উপকৃত হ'ব আৰু মই কোনো ধৰণৰ এডিট নকৰো মই যি ভিডিও ৰেকৰ্ড কৰো সেইখিনি আপোনালোকৰ মোৰ সময়ৰ অভাৱত তেনেকৈ মই জাস্ট থাম্বনেলখন লগাই পেলাই আপোনালোকৰ মাজলৈ মই ভিডিওসমূহ দিও গতিকে আপোনালোকে এনেকুৱা মোক আকোৱালি লগ যি সকলে ভাল লাগে মোক জনাব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কেনেকুৱা কি সমস্যা আছে আপোনালোকৰ বিভিন্ন সমস্যা থাকিলে যিকোনো সমস্যা এ টু জেড আপোনালোকৰ জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় যিকোনো সমস্যা লগত যদি জড়িত হৈ আছে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব আমি নিশ্চয় আপোনাৰ সেই প্ৰবলেমৰ পৰা আপোনাক
পৰিত্ৰাণ পাবৰ কাৰণে শাস্ত্ৰত যিখিনি নিয়ম নীতি আছে সেইখিনিৰ মাধ্যমেৰে আপোনাক উপকাৰ কৰিবৰ কাৰণে আমি যথাসাধ্য চেষ্টা কৰিম গতিকে আজিলৈ ইমানেই হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা